হয়, সমগ্ৰ ৰাজ্যত এতিয়া ৰাসৰ প্ৰস্তুতি সমান্তৰালভাৱে বিশ্বনাথতো এই ৰাসৰ প্ৰস্তুতি চলিছে বিভিন্ন স্থানত আৰু মই বৰ্তমান উপস্থিত আছো বিশ্বনাথৰ আদৰ্শ গড়েহেগি গাঁৱৰ শতবৰ্ষ গৰকা যি ৰাসস্থলী সেই ৰাসস্থলীত আৰু এইদৰে ইয়াৰ যি কণ কণ ল'ৰা ছোৱালী আছে যি নৃত্য নাটিকা সকলো আখৰা নৃত্য নাটিকা আখৰাত ব্যস্ত হৈ পৰিছে আৰু ইয়াৰ প্ৰশিক্ষকো আছে লগতে আমি তেওঁৰ পৰা জানিব বিচাৰিম কেনে ধৰণৰ প্ৰস্তুতি হয় কি ক'ব আপোনালোকে ৰাসৰ প্ৰস্তুতি চলিছে শতবৰ্ষ গৰখা এখন ৰাস গড়েহাগি আদৰ্শ গাঁৱৰ কেনে প্ৰস্তুতি কি কৰিছে ভাল প্ৰস্তুতি ভাল চলি আছে আমাৰ এতিয়া আমাৰ দেখিছে কালিয়া দমনৰ নৃত্য নাটিকা আৰম্ভ কৰিছো এতিয়া ভালে চলি আছে আমাৰ দুদিনীয়া 18-19 হয় নিশ্চয়কৈ দুদিনীয়া কাৰ্যসূচীৰে এই গড়েহাগি গাঁৱৰ ৰাসৰ এইদৰে আখৰা চলি আছে আৰু আমাৰ লগত আছে ইয়াৰে কমিটিৰ কিছু মানুহ আমি তেওঁলোকৰ লগত যি কমিটিৰ বিষয়ববীয়া আছে সেই বিষয়ববীয়াৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু এই আমাৰ মাজত আছে কমিটিৰ বিষয়ববীয়া হয় কি ক'ব যেহেতু শতবৰ্ষ গৰখা এখন ৰাস কেনে ধৰণৰ প্ৰস্তুতি আপোনালোকে দেখি আছে গতিকে 114 বছৰ আমাৰ ৰাসৰ হ'ল গতিকে গড়েহাগি গাঁও সংগঠনৰ উদ্যোগত আৰু গামোচা সংঘৰ সহযোগত আমি এতিয়া 114 বছৰ ভৰি দিয়া ৰাস পৰিচালনা কৰি আছো আপোনালোকে নিজে দেখি আছে গতিকে আপোনালোকৰ জৰিয়তে বিশ্বনাথবাসী ৰাইজৰ আৰু গড়েহাগি গাঁও সংগঠনৰ সমূহ সদস্যক বা আমাৰ গাঁৱৰ মানুহখিনিক সকলো ফালৰ পৰা সহায় সহযোগিতা দিহা পৰামৰ্শ দি আমাৰ ৰাসভাগ সাফল্যমণ্ডিত কৰি তুলিব বুলি আশা কৰিলো চৰকাৰে এটা নতুন মানে এছঅপি জাৰি কৰিছে যেহেতু 10 বছৰীয়া শিশু আৰু 65 বছৰ ঊৰ্ধৰ ইয়াত মানে যিখিনি আছে লোক তেওঁলোক ইয়াত অংশগ্ৰহণ কৰিব নাই এই ক্ষেত্ৰত আপোনালোকে কেনে ধৰণৰ প্ৰস্তুতি এই ক্ষেত্ৰত আমি চৰকাৰৰ এছঅপি মানি সম্পূৰ্ণ এছঅপি মানি আমি ৰাসভাগ উদযাপন কৰিম আমি 10 বছৰৰ তলৰ শিশু আৰু 65 বছৰ ওপৰৰ বৃদ্ধক আমি কোনো কাৰণতে ইয়াত ভাও দিয়া নাই গতিকে আপোনালোকে দেখি আছে গতিকে আমি চৰকাৰৰ নীতি নিয়ম মানিহে আমি ৰাসভাগ উদযাপন কৰিম অহা 18 আৰু 19 নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে এই ৰাসভাগ অনুষ্ঠিত হ'ব আৰু বিষয়ববীয়া আছে আমাৰ লগত কি ক'বা কেনে ধৰণৰ প্ৰস্তুতি কি হ'ব কেনে ধৰণৰ বৰ্তমান আমাৰ অখৰা চলি আছে ৰাস উৎসৱৰ আমাৰ গড়েহাগি গাঁও সংগঠনৰ উদ্যোগত আৰু গামোচা সংঘৰ সহযোগত আমাৰ 18 আৰু 19 নৱেম্বৰ তাৰিখে যি ৰাস উৎসৱ আছে তাৰ সম্পূৰ্ণৰূপে অখৰা চলি আছে লগতে সম্পূৰ্ণ বা আমাৰ যি কাৰ্য আছে সেয়াও আমাৰ বৰ্তমান প্ৰায়খিনি হৈছে আৰু বাকি সংখ্যক আছে সেয়া কামো আমাৰ সম্পূৰ্ণ হ'ব আৰু 2 দিনতে আৰু লগতে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে সমগ্ৰ বিশ্বনাথবাসী ৰাইজৰ লগতে সমগ্ৰ অসমবাসীৰ ৰাইজলৈ আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ ৰাস উৎসৱ চাবৰ কাৰণে নিমন্ত্ৰণ জনাইছো নিশ্চয়কৈ সমগ্ৰ অসমবাসীক তেওঁলোকে যি গড়েহাগি গাঁৱৰ সদস্যই তেওঁলোকে ৰাস উদযাপন উপভোগ কৰিবলৈ নিমন্ত্ৰণ জনাইছে আৰু ইকুমনিয়ে দেখুৱাই আছে এই আখৰাৰ যি প্ৰস্তুতি চলি আছে সেই প্ৰস্তুতি এইদৰে এতিয়া সকলো ব্যস্ত হৈ গৈছে ৰাসৰ যি আখৰা সেই ৰাসৰ আখৰাত আৰু লগতে প্ৰশিক্ষক এজনো আছে তেওঁ সম্পূৰ্ণ সহযোগত এইদৰে সকলো যি আছে ৰাসৰ প্ৰস্তুতি চলি আছে আৰু ইয়াত গাঁৱৰ বহু লোকো এই আখৰা উপভোগ কৰিবলৈ বহু লোকো আহি উপস্থিত হৈছে আৰু ইকুমনিয়ে এই দৃশ্য দেখুৱাই আছে এইদৰে সকলো এতিয়া ব্যস্ত হৈ পৰিছে আৰু এয়া হৈছে কালিয়া দমনৰ যি নৃত্য নাটিকা কালিয়া দমন নৃত্য নাটিকাৰ আখৰা আৰু ইকুমনিয়ে এইদৰে দেখুৱাই আছে সমগ্ৰ দৃশ্য আৰু সঁচাকৈ এক অপূৰ্ব এক অতুলনীয় দৃশ্য যিহেতু ৰাস বুলিলেই মানুহৰ যি ৰাস প্ৰেমী আছে ৰাস প্ৰেমীৰ মাজত এটা বেলেগ উৎসাহ উদ্দীপনা আৰম্ভ হয় আৰু গড়েহাগি গাঁৱৰ যি শতবৰ্ষ গৰকা ৰাস এই দুদিনীয়া 18 আৰু 19 নৱেম্বৰ এই দুদিনীয়া কাৰ্যসূচীৰে এই ৰাসভাগ অনুষ্ঠিত কৰিছে